নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম কুচিয়া তৰকাৰী। এয়া কুচিয়া লৈছোঁ, এইফালে লৈছোঁ মই এটা আলু সৰু সৰুকৈ কাটি লৈছোঁ, নৰসিংহ পাত, বিলাহী, ধনিয়া, আদা নহৰু আৰু কেঁচা জলকীয়া। আলুখিনি সৰুকৈ কাটি ল'ব। এইখিনি এটা পিঁয়াজ লৈছোঁ আৰু তেজপাত লৈছোঁ এখিলা, আৰু এইফালে এইখিনি যোনখিনি পেষ্ট বনাম মই আদা নহৰু জলকীয়া নৰসিংহৰ পাত লগতে বিলাহী লগত মই ইয়াত দি দিম 1 চামুচ জিৰা আৰু জালুক। এইখিনি পেষ্ট এটা বনাই ল'ব ধুনীয়াকৈ। আপোনালোকে জালুকটো যিমান জলকীয়া জ্বলাও খায়, জলকীয়া আৰু জালুক সিমানটো পৰিমাণৰ এড কৰিব। তো মই আমাৰ কাৰণে জোখৰ কাটিছোঁ। আপোনালোকে যদি ইয়াতকৈ বেছিকৈ খায় বেছিকৈ এড কৰিব, যদি কমকৈ খায় কমকৈ এড কৰিলেই হ'ল। গৰম হৈ গ'ল, মই ইয়াত তাত দি দিছোঁ মিঠাতেল। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ কাটি থোৱা পিঁয়াজ আৰু তেজপাতখিনি দি মই ভাজি লওঁ। অকণমান সময় ইয়াত দি দিছোঁ মই হালধি পাউডাৰ আৰু এড কৰিম ইয়াত নিমখ। এইখিনি ভালকৈ মই ভাজিবলৈ নিদিওঁ, কাৰণ মই মাছখিনি ভাজি ল'ম। তো সেইকাৰণে মাছখিনি ভাজি ল'বলৈ লগত দিছোঁ, কাৰণ বেছিকৈ যদি পিঁয়াজটো ভাজি লওঁ তেতিয়াহ'লে পিঁয়াজটো বেছিকৈ ভাজ খাই যাব, মাছখিনিও ভাজ খাব লগতে পিঁয়াজটো ভাজ খাব। সেইটো কাৰণে মই সেনেকৈ এড কৰিছোঁ। ইয়াত দেখিছে নহয় কুচিয়াখিনি একদম ভজা হৈ গৈছে, আৰু ইয়াত এতিয়া দি দিম আমি আলুখিনি সৈতে এতিয়া ভালদৰে ভাজি ল'ব। তেতিয়া টেষ্টটো বৰ ধুনীয়া আহে। যদি আলুটো ইয়াতে আধা পকি যায় তেতিয়া গৰম পানী দি খালি অকণমান সময় বইল কৰিলে আপোনাৰ তৰকাৰী ৰেডি হৈ যাব। এইখিনি দেখিছে নহয় লৰাই লৰাই ভাজি আছোঁ। ভাজি থাকোঁতে খালি মন কৰিব যে গেছৰ ফ্লেমটো ল' কৰি ল'ব, নহ'লে তলত লাগি ধৰিব। এইখিনি ভালকৈ ভজা হৈ গৈছে। এতিয়া মই যোনখিনি পেষ্ট কৰি লৈছিলোঁ নৰসিংহ, আদা নহৰু, বিলাহী, সেইখিনি মই ইয়াত এড কৰিম। এইখিনিও ভালদৰে ভাজি ল'ব, তাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যোৱালৈকে। আৰু মিক্সিটোত পিছাৰ সময়ত যোনখিনি লাগি থাকে সেইখিনি পানী দি পিনি আপোনালোকে ঢালি ইয়াত এড কৰিব। তেতিয়া ধুনীয়াকৈ ভিজিব মছলাখিনি প্ৰপাৰলি। ইয়াৰ পাছৰ ক্লিপটো যে পানী দিয়েহে উঠাবলগীয়া হ'ল, ভিডিঅ' কৰিছিলোঁ নাইট নুঠিলে। তো এই পানী এড কৰিলোঁ এতিয়া ধুনীয়াকৈ আমাৰ মছলা পকি যোৱাৰ পিছত, আৰু এইখিনি এতিয়া ভালকৈ উতলিবলৈ দিব। তো আমাৰ তৰকাৰী একদম ৰেডি হৈ যাব। এয়া চাওক লাষ্ট এইখিনি হয় তৰকাৰী। আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব গৰমে গৰমে। আৰু এইফালে চাওকচোন ধুমুহা আহিছিলে সেইদিনাখন, ইমানেই ডাঙৰ বিজুলী মাৰিছে, মই জীৱনত ইমান ডাঙৰ বিজুলী শুনিয়ে পোৱা নাই। ল'ৰা ছোৱালীকেইটা ভয়তে পেঁপুৱা লাগি আছে। ময়ো বিচনাতে বহি ল'লোঁ। ৰুমত ইমানেই বতাহ বৰষুণ সোমালে উপায় নাই। তো তাৰ মাজতে ভিডিঅ'টো আগবঢ়ালোঁ।